জনপ্ৰিয় এগৰাকী ফেচবুকাৰ হয়তো আপোনালোকে বহুতে চিনি পাবও পাৰে। এই ফেচবুকাৰগৰাকী ঘৰ হৈছে শিৱসাগৰত, যিহেতু অগ্নিনাভ বাবাৰ মন্দিৰভাগো শিৱসাগৰতে অৱস্থিত, নাজিৰাত অৱস্থিত। শিৱসাগৰৰ নাজিৰাত সেই অগ্নিনাভ বাবাৰ মন্দিৰভাগ অৱস্থিত আৰু মন্দিৰভাগৰ ওচৰৰে এগৰাকী মহিলা। আৰু সেই মহিলাগৰাকীয়ে অগ্নিনাভ বাবাৰ মন্দিৰভাগক লৈ যিখিনি কথা ক'লে আপোনালোকে শুনি আচৰিত হ'ব। সেই মহিলাগৰাকীয়ে মন্দিৰভাগক লৈ বিশ্বাস কৰেনে নে নকৰে, আপোনালোকে এই ভিডিঅ'টোত সকলোখিনি কথা গম পাব, যিহেতু মন্দিৰভাগৰ ওচৰৰে হয় সেইগৰাকী মহিলা। আৰু মোৰ কথা এবাৰ মাজতে উলিয়াইছিলে যে মই বোলে ভিডিঅ' বনাব লাগে বনাওঁ, কিন্তু মই মন্দিৰভাগক বিশ্বাস নকৰোঁ। এনেকৈ মই এটা ভিডিঅ'ত কোনোবাই মোৰ কথা মোক কৈছিলে ইনডাইৰেক্টকৈ, কিন্তু মই মন্দিৰভাগলৈ নিজে গৈছোঁ আৰু সেইবাবে মন্দিৰভাগত গৈ মই যিখিনি পালোঁ আচলতে মই বিশ্বাস নকৰাকৈ নাথাকোঁ, বিশ্বাস কৰোঁ আৰু সেইকাৰণে মই ভিডিঅ' বনাওঁ মাজে মাজে। বা যি কি নহওক, সেই মহিলাগৰাকীয়ে আচলতে কি ক'লে মহিলাগৰাকীয়ে মন্দিৰভাগৰ বিষয়ে আৰু মন্দিৰভাগৰ প্ৰতিষ্ঠাপক শিখা বাইদেউৰ বিষয়ে। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণকৈ চাওক, কাৰণ যিহেতু বৰ্তমান সময়ত মন্দিৰভাগক লৈ বহুতো বিতৰ্কৰ হৈ আছে, আপোনালোকে গম পায়েই, বহুত ডাঙৰ ডাঙৰ বিতৰ্ক মন্দিৰভাগক লৈ। গতিকে চাওক আপোনালোকে ভিডিঅ'টো চাই শেষত এটা ধুনীয়া কমেণ্ট কৰিব, আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব এটা কৰিবলৈ খালি আপোনালোকে নাপাহৰিব। তেতিয়াহ'লে এই মহিলাগৰাকী ভাষ্য আপোনালোকে শুনকচোন, আপোনালোকে কিনো ক'লে। দুটা নাম অগ্নিনাভ বাবা আৰু শিখা মজুমদাৰ বৰুৱা। হয়তো আপোনালোক প্ৰত্যেকেই এই নাম দুটা ছ'চিয়েল মিডিয়াত বৰ্তমান দেখি আছে। বিভিন্ন ধৰণৰ বিতৰ্কিত পোষ্ট, বিভিন্ন ধৰণৰ বিতৰ্কিত ভিডিঅ' প্ৰত্যেক দিনাই নিউজ ফিডত দেখোঁ। আৰু এই গোটেইখিনি দেখাৰ পিছত আজি ৰাতিপুৱা এটা ভাল লগা এটা ভিডিঅ' দেখিলোঁ, যিটোত মই শিখা মজুমদাৰ বৰুৱাৰ এটা ইণ্টাৰভিউ দেখিলোঁ। আৰু ইণ্টাৰভিউটো চালোঁ, আৰু কাৰণ এটাই যে যিহেতু নাজিৰাত মন্দিৰটো স্থাপনা কৰা হৈছে, মোৰ ঘৰ শিৱসাগৰত, গতিকে নিচেই কাষতেই বুলি ক'ব লাগিব, মোৰ জন্মস্থানৰ কাষতেই। গতিকে তাত ইমান মানুহৰ প্ৰৱাহ হৈছে, ইমান মানুহে বিশ্বাস কৰিছে। মই বহুত দিনলৈকে জনা নাছিলোঁ যে অগ্নিনাভ মন্দিৰ ক'ত আছে। শুনিছিলোঁ ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ আলোচনা, কিন্তু জনা নাছিলোঁ। কিন্তু যেতিয়া এই বিতৰ্কবিলাক ঘৰত মই ভালকৈ তেখেতৰ কামখিনি চালোঁ বা বিভিন্ন ধৰণৰ মানুহৰ যিখিনি মন্তব্য তেওঁৰ তালৈ যোৱা ভক্তসকলৰ, তাৰ পৰা মই এটা কথা অনুভৱ কৰিলোঁ যে আমি এটা কথা বিচাৰ কৰাটো খুব দৰকাৰী, যে অসমীয়া মানুহৰ এইটো এটা হয়তো প্ৰত্যেকৰে বুলি মই কোৱা নাই, কিন্তু বেছিকৈ আমাৰ জাতিটোত এটা সমস্যা আছে যে কোনোবা এজন ব্যক্তিয়ে যদি কিবা এটা ভাল কাম কৰিবলৈ লয় আৰু তেওঁ যদি সেই কামটো কৰি সফল হৈছে, আমি সদায় সেই সফলতাৰ আঁৰত কিবা এটা স্বাৰ্থ আছে বা তেওঁ কিবা এটা বেয়া কৰিবলৈ লৈছে বুলি হয়তো আমি সন্দেহৰ ভাৱতে আগবাঢ়োঁ, নে আমি নিবিচাৰোঁ যে কোনো আগবাঢ়ি যাওক। এই কথাটো মই ঠিক ধৰিব নোৱাৰিলোঁ। কিন্তু এটা কথা ঠিক যে বহুতে এইটো কথা ক'ব বিচাৰিছে যে শিখা মজুমদাৰ বৰুৱাই অন্ধবিশ্বাসৰ প্ৰৱৰ্তন কৰিছে, মানুহক আগুৱা ভাবি তেওঁলোকৰ পৰা 500 টকা লৈ পেলাই অনলাইনত তেওঁ পূজা কৰোৱাইছে। কিন্তু সৰ্বপ্ৰথমে মই ভাবোঁ এটা কথা কৈ লওঁ যে বৰ্তমান আমি এনেকুৱা এটা সময়ত আছোঁ, বহু লোকে এনেকুৱা এটা ব্যস্ততাপূৰ্ণ জীৱনত আছে যি প্ৰত্যেক দিনাই নিজৰ জীৱন ধাৰাটো চলাই নিবৰ কাৰণে, নিজৰ লাইভলিহুডৰ কাৰণে প্ৰত্যেক দিনাই ইমান কাম কৰিব লগা হয় যে দেওবাৰেও বহুতে কাম কৰে, যাৰ একেবাৰে সময় নাথাকে জীৱনত। তেওঁলোকে যিবোৰ বস্তু ভাবে যে দুখ কষ্ট বা এটা সন্তানৰ আশা, এইবোৰ পূৰণ কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰত আছুতীয়াকৈ সময় নাথাকে। আৰু এই তেনেস্থলত কি হয়, এই যে অনলাইনত এটা যিটো ব্যৱস্থা কৰি দিছে যে মানুহ শৰাই দিব পাৰে, বা এই যে ব্যৱস্থাটো অনলাইনত শৰাই দিব পাৰে বা ভক্তসকলে অনলাইনত পূজাভাগ চাব পৰা এটা ব্যৱস্থা, সেইটো মই ভাবোঁ যে প্ৰযুক্তিৰ সময়ত কেৱল অসমতে বা অগ্নিনাভ মন্দিৰতে এইটো কেৱল প্ৰৱৰ্তন হোৱা নাই। জগন্নাথ মন্দিৰ হওক বা বিভিন্ন ধৰণৰ বাহিৰৰ যিবোৰ আমাৰ ডাঙৰ ডাঙৰ মন্দিৰ আছে, তেনে যিবিলাক স্থান আছে, তাতো এনেধৰণে তেওঁলোকৰ যিবোৰ ফাণ্ড থাকে তাত পইচা দিব পৰা ব্যৱস্থা আছে। আৰু দ্বিতীয়তে মই এটা কথা কওঁ, বহুতে এটা কথা উত্থাপন কৰিছে যে এইটো এটা ব্যক্তিগত মন্দিৰ, গতিকে এইটো শিখা মজুমদাৰ বৰুৱাৰ নিজা মন্দিৰ। কিন্তু আপোনালোকে হয়তো ভুল ভাবিছে যে ভাৰতত যিমানবোৰ মন্দিৰ আছে, কোনোবা এজন নিৰ্দিষ্ট ৰজাই বনাইছিল বা কোনো এজন ব্যক্তিৰ তৎপৰতাতে আচলতে মন্দিৰটো হৈছিল। গতিকে কোনোবা এটা যেতিয়া এনেকুৱা ৰাজহুৱা অনুষ্ঠান হয়, আজিৰ সময়ত আমাৰ ফাণ্ড আহিলে চৰকাৰে টকা পইচা দিয়ে, চৰকাৰী কাগজ নথি পত্ৰ আমাৰ বস্তুবোৰ হয়। কিন্তু আগতে আমি ভাবি আছোঁ, যেনেকৈ আমাৰ শিৱদৌলটো আছে শিৱসাগৰত, শিৱদৌলটো স্থাপনা এজন আহোম ৰজাই কৰিছিল, গতিকে তেওঁৰ তৎপৰতাতে হৈছিল। কিন্তু এইটো বেলেগ কথা যে তেওঁ ৰজা আছিল, কিন্তু এজন ব্যক্তিৰ তৎপৰতাতে এই মন্দিৰটোৰ স্থাপনা হৈছিল।
যে তেওঁলোকে এইখিনি সময়ত তেওঁলোকে হিন্দু ধৰ্মটো ৰুদ্ৰসিংহই হিন্দু ধৰ্মটো তেওঁ গ্ৰহণ কৰিছিল তাৰ আগৰ যিসকল ৰজা আছিল তেওঁলোকে হিন্দু ধৰ্ম পালন কৰা নাছিল গতিকে সেই ধৰণে আচলতে কামবিলাক আগবাঢ়ে যেতিয়া আমি প্ৰত্যেকটো ধৰ্মৰে গুৰিটো চাওঁ কোনোবা এজন ব্যক্তিয়ে আচলতে আৰম্ভ কৰে তাৰ মানে এইটো নহয় যে মই শিখা মজুমদাৰ বৰুৱাক মই ৰুদ্ৰসিংহৰ স্থানত বা আজি কোনোবা এজন বেলেগৰ স্থানত মই কথাটো এইটো ক'ব বিচাৰিছো যে কোনোবা এভাগ যদি মন্দিৰ হৈছে কোনোবা এটা যদি আধ্যাত্মিক স্থানৰ মানে আমি স্থাপনা কৰিছো তাৰ অৰ্থটো এইটো নহয় যে অন্ধবিশ্বাস গঢ়ি তুলিছে বা কিবা জৰা ফুকা কৰা হৈছে বা কিবা মই ভাবো যে শিখা মজুমদাৰ বৰুৱাই যিটো কাম কৰি আছে তেওঁ নিকাৰ কাৰণে তেওঁ অনলাইনতো এই ব্যৱস্থাটো দিব পাৰিছে মানে খোলাকৈ তেওঁ ক'ব পাৰিছে যে তাত কি কৰি আছে কাৰণ আজি যেতিয়া ছ'চিয়েল মিডিয়াত বা যেনেকৈ অনলাইন কিবা এটা যদি ব্যৱস্থা হয় এই গোটেই বস্তুবোৰ খোলা খুলি হৈ যায় তাত কোনো মুখ ঢাক নহয় গতিকে তেনেস্থলত মই নাভাবোঁ যে তেওঁৰ যদি তাত মুখ থাকিলেহেঁতেন তেওঁ যদি কিবা নিজৰ লাভালাভৰ কথা চিন্তা কৰিলেহেঁতেন তেওঁ এনেকৈ পাব্লিকেলি তেওঁ 500 টকা লয় বুলি তেওঁ প্ৰকাশ কৰিলেহেঁতেন তেওঁ চুৰি বাজি কৰি মনে মনে কৰিলেহেঁতেন এইবিলাক কাম যদি তেনেকুৱা হ'লহেঁতেন আৰু দ্বিতীয় কথা যদি তাত ফল নাপালেহেঁতেন বা যদি তেওঁ মানে কাৰো আস্থা নাথাকিলেহেঁতেন চিঞৰি চিঞৰি হ'লেও কোনেও আহি পেলাই 500 টকাৰ শৰাইখন অনলাইনত কেতিয়াও নিদিয়ে হয়তো তেওঁলোকে তেনেকুৱা কিবা এটা ফল পাইছে আৰু দ্বিতীয় কথা মই আৰু এটা আপোনালোকক ক'ব বিচাৰিছোঁ মোৰ মাৰ 2021 চনত কেঞ্চাৰ হৈছিল আৰু কেঞ্চাৰ হওঁতে সেইখিনি সময়ত কোভিড আছিল মই নিজেও মাক মানে লগ কৰিবৰ পৰা মই মানে বহুত দূৰৰ পৰাই তেওঁৰ লগত কমিউনিকেশ্যন ৰাখিব লগা হৈছিল বহুত পিছতহে মই মাক লগ পাইছোঁ গতিকে সেই সময়ছোৱাত আমি আমাৰ গোটেই পৰিয়ালটো মোৰ ভণ্টি মই আৰু মা দেউতা আমি বেলেগ বেলেগ স্থানত আছিলোঁ গতিকে সেই তেনেকুৱা এটা সময়ত মই ভাবোঁ যে এই যিটো এটা সেৱা মানে যিটো অনলাইন সেৱা দিছে তেনেকুৱা ধৰণৰ মানুহে বুজি পায় যি আচলতে যাব নোৱাৰি পেলাই এটা যে বিশ্বাস থাকে ৰোগী এজন ভাল কেতিয়া হয় যেতিয়া তেওঁ আত্মবিশ্বাসটো গঢ়ি উঠে যে তেওঁ ভাল হ'ব পাৰিব দৰৱেও কাম নকৰে যদি তেওঁৰ বিশ্বাসটো ভাঙি যায় তেওঁ যদি ধৰি লয় যে মই মৰিমেই গতিকে পানীত ডুবিবলৈ লোৱা মানুহ এজনৰ কাৰণে কুটা এডাল ধৰিও উঠিবলৈ মানুহজনে চেষ্টা কৰে ঠিক তেনেধৰণে মই ভাবোঁ যে অগ্নিনাভ বাবাৰ তাত তেওঁ কোনোদিন কোৱা নাই যে আপোনালোকে মেডিচিন নাখাব আপোনালোকে দৰৱ নাখাব আপোনালোকে কাম নকৰিব কেৱল সেৱা কৰি পেলাই বহি থাকক তেওঁ ইণ্টাৰভিউটোতো তেওঁ কৈছে যে মই কৰ্মক বিশ্বাস কৰোঁ মই কাম কৰি গৈছোঁ কিন্তু এই যে এটা আস্থা থাকে ঠিক তেনেধৰণে মই ভাবোঁ আস্থাটো কেৱল ভগৱানৰ চৰণতে নহয় এতিয়া ৰেকি আমি দেখোঁ ৰেকি হিলিং কৰা যায় এজন ব্যক্তি বহুবোৰ আমেৰিকাত থকা এজন ব্যক্তিৰ কাৰণেও ইণ্ডিয়াত আমি ৰেকি কৰি পেলাই তেওঁক কিবা এটা হিলিঙৰ চেষ্টা কৰা যায় সমস্ত গোটেইখিনি মোৰ আইডিয়া নাই ৰেকিৰ বিষয়ে কিন্তু মই যিটো দেখিছোঁ বহুখিনি উপকৃত হয় আৰু মই তেনেকুৱা বহু লোকৰ পৰা শুনিছোঁ গতিকে এনে ক্ষেত্ৰত মই নাভাবোঁ যে তেওঁলোকে মেডিচিন বাদ দিয়ে বা তেওঁলোকে চায়েন্সৰ ওপৰত বিশ্বাস বাদ দিয়ে কিন্তু এইটো এটা আস্থা মানুহৰ এটা বিশ্বাস যে য'ত সকলোখিনি শেষ হ'ল য'ত চায়েন্সেও একো কৰিব নোৱাৰিলে ত'ত মানুহক এটা বিশ্বাসে আচলতে জীৱন্ত শক্তি দিব পাৰে গতিকে মই অনুৰোধ সকলোলৈকে যিসকলে বিতৰ্কবিলাক কৰি আছে যে অগ্নিনাভ বাবা মানে ফেক ভগৱান অনলাইনত প্ৰাৰ্থনা হয় নেকি মই এটা কথাই আপোনালোকক অনুৰোধ কৰিম এগৰাকী মহিলাই এটা ভাল প্ৰচেষ্টা কৰিছে তেওঁ নিজৰ মাটি বাৰী দি তেওঁ নিজে নিজৰ সুখ শান্তি নিজৰ ঘৰুৱা যিখিনি তেওঁ কাৰ্য আছিল সকলোখিনি বাদ দি জনসাধাৰণৰ স্বাৰ্থত যিবোৰ ৰোগীয়া যিবিলাক মানুহৰ জীৱনত বহুত অশান্তি বা তেওঁলোকে দুখত আছে সেই মানুহখিনিক এটা সকাহ দিয়াৰ চেষ্টাৰে তেওঁলোকক এটা মানসিক মানে এটা সকাহ দিয়াৰ চেষ্টাৰে তেওঁ এই কামটো কৰি আছে গতিকে আপোনালোকে এনেধৰণৰ বিতৰ্ক কৰি পেলাই 500 টকাটো কিমান বস্তু পায় আজিৰ সময়ত আপোনালোক সকলোৱে জানে গতিকে তেওঁ যদি লৈছে এটা মন্দিৰ বনাবলৈ যিমানখিনি টিম লাগিছে প্ৰত্যেক দিনাই যিখিনি তেওঁলোকৰ ক্ষয় ক্ষতি হয় সেইখিনি ঠিক ঠাক কৰিবলৈ এজন মানুহ ৰাখি পেলাই চাফা চিকুণ কৰিবলৈ 500 টকাটো যথেষ্ট নহয় আচলতে মানুহে যিমান ভাবে আৰু যদি হয়ও তেওঁ নিশ্চয় ভগৱানৰ ওপৰত আস্থা থকা এগৰাকী মহিলা তেওঁ ভগৱানলৈ নিশ্চয় এটা ভয় থাকিব তেওঁ নিজকে ভগৱান আখ্যা দিব বিচৰা নাই তেওঁ অগ্নিনাভ বাবাকে প্ৰাৰ্থনা কৰিবলৈ গৈছে তেওঁ কোনোদিন কোৱা নাই যে মই ভগৱান মোক পূজা কৰক মই মন্দিৰ বনালোঁ গতিকে তাত মই ভাবোঁ যে মানুহৰ বেয়া পাবলগীয়া একো নাই আৰু দ্বিতীয় কথা কোনোবা এজন ব্যক্তিক মই কোৱা দেখিলোঁ এয়া অগ্নিনাভ বাবাৰ মূৰ্তি নহয় এয়া শিৱ ভগৱান নহয় প্ৰথম কথা শিৱ ভগৱানৰ মূৰ্তিটোত কি আছিল বা আমাৰ শিৱ পুৰাণ হওক বা আমাৰ যিবোৰ বেদ আছে বেদ পুৰাণ সকলোতে যিবিলাক উল্লেখ আছে তাতো কথাবিলাক সাল সলনি আছে আমি প্ৰত্যেকটো ধৰ্মৰে আমি দেখিছোঁ প্ৰথম যেতিয়া উৎপত্তি হৈছিল সেই সময়ত যেনেকুৱা আছিল সময়ৰ সোঁতত
বিভিন্ন ধৰণৰ গ্ৰুপ হৈ এই গোটেই ধৰ্মটোৰে বহুতবোৰ বস্তু বেলেগ হৈছে আজি আমি বুদ্ধিজিম চাওঁ বুদ্ধিজিমতো দুটা পৰি আছে গতিকে ঠিক তেনেধৰণে আমি জৈনিজিম চালে দিগাম্বৰ শ্বেতাম্বৰ তেওঁলোকৰো বহুত দুটা ভাগ আছে গতিকে প্ৰত্যেকটো ধৰ্মতে বিভিন্ন ধৰণৰ সাল সলনি হয় শিৱ ভগৱানে কলহটো এইটো চাইডত ল'ব নে ইটো চাইডত ল'ব জোন তেখেতৰ মূৰৰ ওপৰত জোনটো বাওঁহাতে থাকিব নে সোঁহাতে থাকিব এইবিলাক কথা আলোচনা কৰাতকৈ মই ভাবো এটা পাথৰতো আমি ভগৱান বুলি ভাবিলে সেয়াও ভগৱান গতিকে এনেধৰণৰ টুলুঙা মন্তব্য কৰি নিজৰ কথাটো প্ৰতিপন্ন কৰিবৰ বাবে যিসকলে অনৰ্থক বিতৰ্কবিলাকৰ সৃষ্টি কৰিছে তেওঁলোকলৈ মই এটা কাটৰ অনুৰোধ কৰিব বিচাৰো যে জীৱনত কিবা এটা ভাল কাম কৰিবলৈ চেষ্টা কৰক ভগৱানৰ ওপৰত আস্থা নাথাকিলেও এটা অদৃশ্য শক্তি আছে বুলি বিশ্বাস ৰাখি পেলাই আপোনালোকে কাম কৰক চাব কামটো ফলিয়াব কাৰণ আমি মানুহবিলাক বস্তু তেতিয়া হওঁ যেতিয়া আমাৰ কোনো এটা আমাৰ ওপৰত কোনোবা আছে বুলি যেতিয়া আমি ভাবিবলৈ বাধ্য দিওঁ যেতিয়া মানুহে স্পিৰিচুৱেল হয় যেতিয়া মানুহ বিশ্বাসী হয় যেতিয়া মানুহ ধাৰ্মিক হয় তেতিয়া অন্ধবিশ্বাসী হ'ব নালাগে যেতিয়া মানুহ ধাৰ্মিক হয় তেতিয়া মানুহে সৎ পথটো ল'বলৈ বাধ্য হয় কাৰণ তেওঁৰ ভয় থাকে যে এটা অদৃশ্য শক্তি আছে যি হয়তো আমাক ক'ৰবাত আমি কৰা বেয়া কামবোৰৰ কাৰণে আমাক কিবা এটা শাস্তি দিব গতিকে মই ভাবোঁ শিখা মজুমদাৰ বৰুৱাই যিটো প্ৰচেষ্টা লৈছে মই একেষাৰে মানে তেখেতক শলাগ দিছোঁ তেখেতে ইমানখিনি কষ্ট কৰি এটা এনেকুৱা অনুষ্ঠানৰ স্থাপনা কৰিছে আজি যদি মই নামঘৰৰ উদাহৰণ দিওঁ শংকৰদেৱে যেতিয়া নামঘৰ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া নামঘৰৰ সূচনা কৰিছিল যেতিয়া স্থাপনা কৰিছিল সেইখিনি সময়ত তেওঁৰ এটাই মূল উদ্দেশ্য আছিলে তাত প্ৰাৰ্থনা কৰিব লগতে মানুহখিনি গোট খাব এটা ধাৰ্মিক আলোচনা হ'ব তাৰোপৰি তেওঁ সত্ৰৰ স্থাপনা কৰিছিলে য'ত বিভিন্ন ধৰণৰ সাংস্কৃতিক আমাৰ কাৰ্যকলাপ হ'ব তাতে আৰ্ট কালচাৰ সকলোবিলাকৰ আমি কেনেকৈ ওপৰলৈ তুলি আনিব পাৰোঁ তাৰ চেষ্টা কৰোঁ গতিকে মই ভাবোঁ যেতিয়া ধাৰ্মিক এটা অনুষ্ঠান হয় তাত কেৱল ধৰ্ম নহয় তাত মানুহে একত্ৰিত হ'বলৈ শিকে আজিৰ সময়ত যেতিয়া ইজনে সিজনক লগ পাবলৈ মানুহৰ সময় নহয় সেই সময়ত নিজৰ পিতৃ মাতৃক যেতিয়া মানুহে সময় দিয়ে তেনেস্থলত মানুহে যেতিয়া এটা স্থানলৈ ইমান কষ্ট কৰি যেতিয়া যাব পাৰিছে অনুভৱ কৰিছে যে আমাৰ জীৱনটোৰ মূল্য কিমান বা আমাৰ জীৱনটোক আমি ভালকৈ ৰাখিবৰ কাৰণে আমি জীৱনত কষ্ট যে কৰিব লাগিব সেই কথাটো উপলব্ধি কৰিব পৰা এটা অনুষ্ঠান বুলি মই ভাবোঁ আজি অসমৰ পৰা মানুহ গৈ বৈষ্ণৱদেৱীলৈ যায় কেদাৰনাথ যায় মানে অমৰনাথৰ যাত্ৰা কৰে জগন্নাথ যায় গতিকে তেনেস্থলত মই ভাবোঁ যে যিকোনো এটা ধৰ্মস্থানলৈ মানুহ যেতিয়া যায় কষ্ট কৰি মানুহে যেতিয়া যায় তাৰ অৰ্থ এটাই এনেকুৱা নহয় যে জগন্নাথ দৰ্শন কৰিবলৈ গ'লে যে শিৱ ভক্ত নহ'ব বা শক্তি এটাই নাম বেলেগ বেলেগ হৈছে ভগৱান বা আমি যদি জেচাছ বুলি কওঁ আমি যদি কোনোবাই যদি আমি ক্ৰাইষ্ট বুলি কৈছোঁ কোনোবাই আমি বুদ্ধ বুলি কৈছোঁ কোনোবাই আমি কৃষ্ণ কৈছোঁ শিৱ কৈছোঁ আল্লাহ কৈছোঁ শেষত গৈ এটা অদৃশ্য শক্তি কোনেও স্বচক্ষুৰে দেখা মানুহ হয়তো কোনোৱেই নাছিল কিন্তু এই শক্তিটো বিশ্বাস কৰাৰ কাৰণে যি মানিলেই ভগৱান নামানিলেই শিল্পী লেখাৰ কথা আছে গতিকে মই সেইকাৰণে অনুৰোধ কৰিম খুব শান্তিপূৰ্ণভাৱে বহুতেই সুফল পাইছে কাৰণে তালৈ গৈছে আৰু আপোনালোকে অনৰ্থক বিতৰ্ক কৰিব লাগে কাৰণে বিতৰ্ক নকৰিব লাইন লাইটত আহিব লাগে বা আপোনাৰ ভিডিঅ'টো ভাইৰেল হ'ব লাগে কাৰণে য'তে ত'তে বিতৰ্ক কৰাৰ প্ৰয়োজন নাই এটা আস্থা থকা এটা ভাল অনুষ্ঠান চাওক তেখেতে যদি কিবা এনেকুৱা কাম কৰে ভৱিষ্যতে নিশ্চয় গম পাব কিন্তু এইখিনি সময়লৈকে তেনেকুৱা কোনো ধৰণৰ কাম তেখেতৰ চাইডৰ পৰা আমি দেখা নাই তেওঁৰ ভক্তসকল হাজাৰ হাজাৰ লাখ লাখ মানুহে তেওঁ প্ৰতিদিনে 10,000লৈকেও মানুহে দৰ্শন কৰে বুলি মই নিজে ভিডিঅ' দেখিছোঁ বা তেওঁৰ মুখেৰে শুনিলোঁ আজি কথা গতিকে এইটো এটা সহজ কথা নহয় গতিকে সেইটো যেতিয়া হৈছে নিশ্চয় তেওঁ কিবা এটা ভাল কামেই কৰি আছে গতিকে